অযথা সময় নষ্ট নকৰিবা ভালকৈ লিখা পঢ়া কৰি নিজকে যোগ্য কৰি তোলা কাৰণ অসমীয়াত কথা আছে নহয় যোগ্য বুগ্য বসুন্ধৰা অৰ্থাৎ যোগ্য জনৰহে বুগ্য স্থান এইখন পৃথিৱী সুপ্ৰভাত শিক্ষাৰ্থীসকল ধন্যবাদ বহা তোমালোক Response, you are roll number 1. Present, sir. 2. Present, sir. 3. Present, sir. 4. Present, sir. 5. 5. পাহি নাহিল দেখোন কিয় নাহিল তোমালোকে জানানে নহয় sir. তাই খবৰটো লবাচোন হয় sir. তোমালোকে প্ৰত্যেকেই বহি আৰু কলম উলিয়াই লোৱা যোৱা ক্লাছত তোমালোকে অসমীয়া ব্যাকৰণৰ বিষয়ে শিকিছিলা হয় স্যার Sir. বিদিশা কোৱাচোন ব্যাকৰণ মানে কি কোনো এটা ভাষা ভালকৈ ক'ব পৰাকে ব্যাকৰণ বোলে কোৱা নাই নেকি স্যার মই কম নেকি কোনো এটা ভাষা ভালকৈ ক'ব পৰা আৰু লিখিব পৰাকে অসমীয়া ব্যাকৰণ বুলি কোৱা হয় গুড বয় বহা ভাল বাজিল এতিয়া স্কুল ছুটি হৈছে যিহেতু তোমালোক ধীৰে স্থিৰে ঘৰলৈ গুচি যোৱা সুপ্ৰভাত স্যার সুপ্ৰভাত শিক্ষাৰ্থীসকল ধন্যবাদ বহা তোমালোক Response, you are roll number 1, Present, sir. 2, 3, Present, sir. 4, Present, sir. 5. পাহি আজিও নাহিল দেখোন তোমালোকে তাইৰ খবৰটো লৈছিলানে হয় sir. হয় পিছে কি হ'ল তাই নাহিল যে স্যাৰ পাহিৰ বিয়াৰ বাবে তাইৰ মাক দেউতাকে যুঁজা চলাইছে সেই বুলি তাই লাজত স্কুল অহা নাই কি অদ্ভুত কথা হয় নেকি সাংঘাতিক কথা তাইৰ জানো বিয়াৰ বয়স হৈছে বাল্য বিবাহ নহ'ব জানো কি অদ্ভুত কথা ফাইনেল পৰীক্ষা আহি গ'ল তাইক বিয়া দিবলৈ উঠি পৰি লাগিছে ঠিক আছে মই তাইৰ ঘৰত বুজাই চাম দিয়া আৰু শুনা তোমালোক এইটো বছৰৰ 10ম শ্ৰেণীৰ শেষৰটো ক্লাছ আজি গতিকে তোমালোকে ভালকৈ পঢ়িবা ফাইনেল এক্সাম আহি গ'ল অযথা সময় নষ্ট নকৰিবা ভালকৈ লিখা পঢ়া কৰি নিজকে যোগ্য কৰি তোলা কাৰণ অসমীয়াত কথা আছে নহয় যোগ্য বুগ্য বসুন্ধৰা অৰ্থাৎ যোগ্য জনৰহে বুগ্য স্থান এইখন পৃথিৱী যিহেতু স্কুল ছুটি হৈছে তোমালোক ধীৰে স্থিৰে ঘৰলৈ গুচি যোৱা